অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ, ৰুণিতি গগৈ জিন্দাবাদ, ৰুণিতি গগৈ জিন্দাবাদ, ৰেজাউল কৰিম জিন্দাবাদ, ৰেজাউল কৰিম জিন্দাবাদ। জয় অসম, জয় অসম, জয় অসম। অসমৰ মাটিত সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়, অসমৰ মাজত সাম্প্ৰদায়িকতাৰ বিষবাষ্প সৰ্বকালৰ কাৰণে উৎখাত কৰিবৰ কাৰণে আমি যাতে সদায় কাম কৰিব পাৰো, যুঁজিব পাৰো, তাৰ কাৰণে সকলোৰে আশীৰ্বাদ দোৱা মই প্ৰথমে কামনা কৰিছো। আমি সকলোৱে সংকল্প লৈছো, অসমত আমাৰ সকলো ৰাজনৈতিক শক্তি, বিৰোধী শক্তি ঐক্যবদ্ধ হব, একেলগে যুঁজিম, এই কথা আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু ইতিমধ্যে শপত লৈছো। গতিকে চাচাই চলাই থকা যিখন বজাৰ, এখন ৰাজনীতিৰ বজাৰ আৰু এখন ব্যৱসায়িক বজাৰ, দুয়োখন বজাৰ একেলগে আমি উৎখাত কৰিব লাগিব আৰু সেইকাৰণে আমি ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছো। এনে ভাল ব্যৱসায় কৰি থাকিলে আপত্তি নাছিলে, কিন্তু ব্যৱসায় কৰিবৰ কাৰণে যেতিয়া ৰাজনীতিক ব্যৱহাৰ কৰে, ৰাজনীতিক ব্যৱহাৰ কৰি মানুহৰ মাজত সাম্প্ৰদায়িকতা সৃষ্টি কৰে, হিমন্ত বিশ্ব শৰ্মাৰ লগত গোপন বুজাবুজি কৰি নিৰ্বাচনত অংশগ্ৰহণ কৰে, হিমন্ত বিশ্ব শৰ্মাৰ লগত গোপন বুজাবুজি কৰি মানুহৰ মাজত হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি কৰে, এই কাম কৰিবলৈ দিয়া নহব, এই কথা স্পষ্ট। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বদৰুদ্দিন নাজমলক 100 কিলোমিটাৰ দূৰতো আহিবলৈ নিদিয়ে, 100 কিলোমিটাৰ ভিতৰলৈ সোমাবলৈ নিদিও বুলি কৈ বদৰুদ্দিন নাজমলক নিজৰ ঘৰৰ পাকঘৰলৈকে লৈ গল, নিজৰ ঘৰৰ শোৱনি কোঠাত সোমাই লয়। লোকসভা নিৰ্বাচনত বদৰুদ্দিন নাজমল চাহাবক চাচাক ধুবুৰী লোকসভা সমষ্টিত 10 লাখ ভোটত আমি হৰুৱাইছো। আৰু আজি মই আপোনালোকৰ ওচৰলৈ আহিছো, অহা বিধানসভা নিৰ্বাচনত অসমৰ মাটিৰ পৰা বদৰুদ্দিন নাজমলক সৰ্বকালৰ কাৰণে উৎখাত কৰিবলৈ। বদৰুদ্দিন নাজমলক অসমৰ মাটিৰ পৰা এআইডিএফে আৰম্ভ কৰা সাম্প্ৰদায়িকতাৰ খেল অসমৰ মাটিৰ পৰা সৰ্বকালৰ কাৰণে নাইকিয়া কৰিব লাগিব, উৎখাত কৰিব লাগিব। তাৰ কাৰণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ দায়িত্ব ভিন্নাকান্দিৰ ৰাইজে লব লাগিব, এই সমষ্টিৰ ৰাইজে লব লাগিব। 20 বছৰ শাসনত আছে, অসমৰ আটাইতকৈ ধনী মানুহবোৰৰ ভিতৰত অন্যতম, নিজে ধনী হৈ আছে আৰু ভিন্নাকান্দিৰ ৰাস্তা ঘাটৰ অৱস্থা কেনেকুৱা? চাইকেল চলাব নোৱাৰে, ৰাস্তা পকা হোৱা নাই, সমগ্ৰ অসমৰ সকলোতে ৰাস্তা বনিছে, ইয়াত ৰাস্তা হোৱা নাই। এইকাৰণে আজমল চাহাবে ৰাস্তা নিবিচাৰে, আজমল চাহাবে নিজক ধনী হোৱাটো বিচাৰে। গতিকে ৰাইজ, এতিয়া আজি আপোনালোকৰ মাজলৈ আহিছো, অসমৰ মাটিত আমি যদি সকলোৱে একেলগে থাকিব লাগে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আমাৰ পৰা বৰ বেছি দূৰত নাই। বৰদোৱা য'ত জন্ম হৈছিল আমাৰ জাতিৰ জনক জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়া অসমত 7 ৰাজ একত্ৰিত কৰি এক ৰাজ কৰিছিল, তেতিয়াও একেই আদৰ্শ আছিল। কৈছিল যে অসমৰ সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি এখন সমাজ গঢ়িব লাগে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া সমাজ গঢ়িছে, তেতিয়াও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহক তেওঁৰ নিজৰ এই চিন্তাৰ মাজত সকলোকে একত্ৰিত কৰিছে, ধৰ্মত দীক্ষা দিছে। পাহাৰৰ এছচিসকলৰ মাজৰ পৰা নৰোত্তমক আনিছে, গাৰুৰ গোবিন্দক আনিছে, আৰু মুছলমানসকলৰ মাজৰ পৰা চান খাদ্য নিজৰ হিচ্ছত্ব দি এই কথা প্ৰমাণ কৰিছে যে আমি সকলোৱে অসমৰ মাটিত একেলগে জীয়াই থাকিব লাগিব, এখন সমাজ গঢ়িব লাগিব। আৰু সেইকাৰণে আজিও পুনৰ কব খুজিছো, গুৰুজনাৰ এই পবিত্ৰ জন্মভূমি বৰদোৱাৰ বুকুত থিয় হৈ হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িকতা সৃষ্টি কৰিব খুজিছে, আমি আহিছো সমন্বয়ৰ বাৰ্তা দিবলৈ আৰু কবলৈ যে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত থকা সকলো জাতি জনগোষ্ঠী ৰাইজক আমি একত্ৰিতভাৱে আগবঢ়াই লৈ যাম। সাম্প্ৰদায়িকতাক যদি পুলিয়ে পোখাই উৎখাত কৰিব লাগে, মানুহৰ মাজত সৃষ্টি হোৱা বিভাজন, ঘৃণা, সংকীৰ্ণতাৰ ৰাজনীতিক শেষ কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব লাগিব, এই ভিন্নাকান্দিৰ বুকুৰ পৰাও চাচাক বদৰুদ্দিন নাজমলক সকলোৱে মিলি একেলগে একত্ৰিত হৈ বিদায় দিব লাগিব। আৰু এয়া আপোনালোকৰ দায়িত্ব। আজিৰ পৰা আৰম্ভ হৈছে এই যাত্ৰা। সভা দিয়াৰ সময়ত বিজেপিয়ে ইমান ভয় খাইছে যে তেওঁলোকে বেলেগ সভা দিব লগা হৈছে, বাধা দিব লগা হৈছে, কিনিব লগা হৈছে। 1500 টকা দি মানুহবোৰক ইয়ালৈ অহাত বিজেপিয়ে বাধা দিয়া আৰম্ভ কৰিছে। আগন্তুক দিনসমূহত বহুত বাধা থাকিব।
আমাৰ চাচাৰ কিনা বেচাৰ ৰাজনীতি থাকিব, কিন্তু তাৰ মাজত সকলোৱে লক্ষ্য ৰাখিব লাগিব যে ভিন্নাকান্দিত যদি উন্নয়ন লাগে, ভিন্নাকান্দিৰ ৰাস্তা ঘাট যদি ভাল হ'ব লাগে, ভিন্নাকান্দিৰ মানুহে যদি ভাল শিক্ষা পাব লাগে, ভিন্নাকান্দিৰ মানুহে যদি ভাল চিকিৎসা পাব লাগে, তেতিয়াহ'লে বৰ্তমান বিধানসভাত থকা এই সমষ্টিৰ যিগৰাকী প্ৰতিনিধি, চাচাৰ যিগৰাকী ঘৰৰ মানুহ ভায়েকক বা চাচাৰ পৰিয়ালক এই ৰাজনীতিৰ পৰা সকলোৱে উফৰাই পঠাব লাগিব, উৎখাত কৰিব লাগিব। আমি একেলগে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িকতাৰ লগতো যুঁজিব লাগিব, একেলগে চাচা আজমল চাহাবৰ সাম্প্ৰদায়িকতাৰ লগতো যুঁজিব লাগিব। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰটোৱে হ'ল বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলক ব্যৱহাৰ কৰি তেওঁ অসমৰ মানুহৰ মাজত ধৰ্মীয় মেৰুকৰণ কৰে। সেইকাৰণে আজমল চাহাবে হিমন্ত বিশ্ব শৰ্মাক নুসুধাকে এটাও কাম কৰিব নোৱাৰে। মোৰতো এতিয়া সন্দেহ হয় যে এতিয়া উশাহ নিশাহ লবলৈও হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি লয়, কাৰণ তেওঁৰ অলপ শকত আৱত মানুহ, বিভিন্ন সমস্যা আছে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেওঁ সুস্বাস্থ্য হৈ থাকক, কিন্তু তেওঁ কৰা যিটো ৰাজনীতি, সেই ৰাজনীতিক আমি শেষ কৰিম আৰু এইবাৰে শেষ কৰিম, সেই সিদ্ধান্ত আমি গ্ৰহণ কৰিছো। আৰু ৰাইজ মনত ৰাখিব, অসমত যদি সমন্বয় লাগে, অসমৰ মাটিত নিজৰ পৰিচয়, আমাৰ দলৰ যিটো শ্লোগান অসম প্ৰথম সদায় আৰু চিৰদিন, আমাৰ সৈয়দ আব্দুল মাল্লিকে কোৱা জীৱনে মৰণে মই অসমীয়া, চিৰদিন অসমীয়া হৈ থাকিব লাগে, তেতিয়াহ'লে অসমৰ মাটিত জাতীয়তাবাদৰ ৰাজনীতি লাগিব, অসমৰ মাটিত জাতীয়তাবাদী চিন্তাইহে অসমৰ মানুহৰ মাজত সমন্বয় দিব। আপোনালোকক যদি আজমল চাহাবে মুছলমান বনাই ৰাখে, তেতিয়াহ'লে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই সুযোগ সদায় পাব। আমাৰ ধৰ্মীয় পৰিচয় ঘৰত থাকিব, আমি ভগৱান বা আল্লাহ বা গডক আমি উপাসনা কৰিম, কিন্তু মোৰ প্ৰথম পৰিচয় অসমীয়া বুলি কবলৈ যদি আমি পিছুহুকি আহো, তেতিয়াহ'লে সমন্বয় অসমৰ মাটিত সৃষ্টি নহয়। অৰ্থাৎ জাতীয়তাবাদৰ পতাকাৰ তলত যদি থিয় নহয়, কোনোবাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব, কোনোবাই ভোট বেংকৰ ৰাজনীতি কৰিব, বিভাজন চলিয়ে থাকিব, সমন্বয় কেতিয়াও সমাজলৈ নাহে। গতিকে সমন্বয় যদি লাগে, প্ৰতিগৰাকী মানুহে উপলব্ধি কৰিব লাগিব, ধৰ্ম যিয়েই নহওক লাগিলে হিন্দু মুছলমান শিখ জৈন পাৰ্চী বুদ্ধ জনজাতীয় ৰাইজ, যোনে জনজাতি বিচাৰি আছে, উচ্চ বৰ্ণ আন আন সকলো মানুহেই যদি মানুহৰ মাজত সমন্বয় বিচাৰে, সকলো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সম উন্নয়ন সম অধিকাৰ যদি বিচাৰে, ভেদাভেদ নাইকিয়া কৰি সমাজখন সমন্বয় আৰু সমতাৰে যদি গঢ়িব খোজে, তেতিয়াহ'লে হাতত থকা একমাত্ৰ বিকল্পটো হ'ল জাতীয়তাবাদৰ ৰাজনীতি। আৰু জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ এই ৰাজনীতিৰ অৰ্থ, ইয়াৰ গৃহ অৰ্থ যেতিয়ালৈকে নুবুজিব, তেতিয়ালৈকে কোনোবাই ক্ষমতাৰ কাৰণে ব্যৱহাৰ কৰিয়েই থাকিব। কেতিয়াবা ধৰ্মীয় সংখ্যালঘুসকলক কৰিব, কেতিয়াবা চাহ বাগিচাৰ মানুহক কৰিব, ব্যৱহাৰ কৰি থাকিব, ভোট ল'ব, প্ৰতিনিধি দিছপুৰলৈ যাব, কিন্তু আপোনালোকৰ ঘৰৰ ওচৰৰ ৰাস্তা বোকা হৈয়ে থাকিব, শিলগুটি ৰাস্তাই থাকিব, আপোনালোকৰ বিদ্যালয়সমূহত শিক্ষকৰ নিযুক্তি কেতিয়াও নহয়, আৰু চিকিৎসালয়সমূহত চিকিৎসকৰ নিযুক্তি কেতিয়াও নহয়, দৰৱ আপোনালোকে নাপাব। যুঁজিবৰ কাৰণে, সমন্বয়ৰ কাৰণে, মৰ্যাদাৰ কাৰণে আমি প্ৰত্যেকেই জাতীয়তাবাদী ৰাজনীতি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিব লাগিব। গতিকে এই অঞ্চলৰ ৰাইজৰ মাজত জাতীয়তাবাদী চেতনা আছে। খলিলুৰ ৰহমান চৌধুৰী ডাঙৰীয়াক দুবাৰ ৰাইজে বিধানসভাৰ মজিয়ালৈ পঠাইছে। এই কথাই প্ৰমাণ কৰে যে এই সমষ্টিৰ মানুহৰ মাজত জাতীয়তাবাদী চেতনা আছে। এই সমষ্টিৰ পৰা আমি যদি সকলোৱে মন বান্ধো, তেতিয়াহ'লে আগন্তুক দিনসমূহতো আমি জাতীয়তাবাদী প্ৰাৰ্থী বিধানসভাৰ মজিয়ালৈ সকলোৱে পঠুৱাব পাৰিম। তাৰ কাৰণে আমি সকলোৱে আগন্তুক দিনসমূহত দিন ৰাত একাকাৰ কৰি কাম কৰিব লাগিব। একেলগে বিজেপিৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধেও যুঁজিব লাগিব, আৰু আনফালে আজমল চাহাবৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধেও যুঁজিব লাগিব। আৰু সেইকাৰণে ৰাইজক ক'ব খুজিছো, আপোনালোকে যদি মন বান্ধে, সকলোৱে যদি কাম কাজত আজিৰ পৰা নিয়োজিত হয়, আগন্তুক দিনসমূহত আমি এই বিধানসভা সমষ্টিৰ পৰা জাতীয়তাবাদী প্ৰাৰ্থীক বিধানসভালৈ লৈ যোৱাৰ কাৰণে আমি সকলোৱে বাট মুকলি কৰিব পাৰিম। আমাৰ ৰেজাউল কৰিম চৌধুৰী ডাঙৰীয়া আপোনালোকৰ সকলোৰে এগৰাকী মৰমৰ ব্যক্তি, যুৱ নেতা, শক্তিশালী নেতা,
বিগত দুটা নিৰ্বাচনত খুব ভাল ফলাফল কৰিছে, অকমান ভোটৰ কাৰণে তেওঁ সফল হ'ব পৰা নাই। গতিকে তেখেতৰ লগত আপোনালোকে সকলোৱে সহযোগিতা আগবঢ়াওক। আপোনালোকে গাঁৱে ভূঞে চহৰে নগৰে প্ৰান্তে প্ৰান্তে আমাৰ দলৰ সংগঠন জাতীয়তাবাদৰ পতাকা গাঁৱে গাঁৱে নীল আকাশত উৰুৱাবৰ কাৰণে সকলোৱে দিন ৰাতি একাকাৰ কৰি কাম কাজ কৰক। তেতিয়া আগন্তুক দিনসমূহত আমি আমাৰ সমাজত চলি থকা এই ভয়ংকৰ ৰাজনীতিৰ বিষয়বস্তু উৎখাত কৰি দিবৰ কাৰণে ভিন্নকান্দিৰ পৰাও এই সাম্প্ৰদায়িকতাৰ ৰাজনীতি নাইকিয়া কৰিবৰ কাৰণে আমি সক্ষম হ'ব পাৰিম। উন্নয়নৰ নামত যিমান ৰাম ঠগন দিছে, ৰাজনীতিৰ নামত যেনেধৰণে মানুহক ব্যৱহাৰ কৰি ব্যৱসায় কৰি আছে, আজমল চাহাবে নিজৰ কাম কৰাৰ কথা যেতিয়াই কয় বিদ্যালয়ৰ কথা কয়, কিন্তু তেওঁ ব্যৱসায়ৰ কাৰণে ভিক্ষা চলাইছে। তেওঁ ইয়াত কোনো চেৰেটি কৰা নাই, মানুহৰ সেৱাৰ কাৰণে জনসেৱাৰ কাৰণে কোনো ধৰণৰ বিদ্যালয় খোলা নাই। চিকিৎসালয় যদি খুলিছে তাতো তেওঁ ব্যৱসায় কৰিছে। গতিকে ৰাইজ যিগৰাকী ব্যক্তি যিটো পৰিয়াল কেৱল মাত্ৰ আহি মাজে মাজে তেওঁলোকৰ এই ঘৰটো গেষ্ট হাউচ হিচাপে ব্যৱহাৰ কৰে, মানুহৰ লগত জনগণৰ লগত তেওঁলোক নাথাকে, কেৱল মাত্ৰ তেওঁলোকৰ নিৰ্বাচনৰ সময়ত বহাগৰ সময়ত যেনেকৈ কুলি আহে, নিৰ্বাচন আহিলেই বদৰুদ্দিন আজমলৰ এই বিন্নাকান্দি সমষ্টিলৈ মনত পৰে। এতিয়া চাবচোন যে চাৰিওফালে গাঁৱে ভূঞে ঘূৰি ফুৰিছে। গতিকে মই আপোনালোকক সকলোকে আহ্বান জনাইছো, আজমল চাহাবক উৎখাত কৰিব লাগিব। আৰু সেইকাৰণে কিছুদিনৰ আগত মুখ্যমন্ত্ৰীয়ে যিটো চিনাকি অচিনাকি মানুহৰ মাজত নেৰেটিভ আৰম্ভ কৰিছে, মানুহৰ মাজত সাম্প্ৰদায়িকতাৰ বিষয়বস্তু বিয়পাবৰ কাৰণে যিবোৰ কথা কৈছে, সেই কথা বতৰাবোৰ আমি আগন্তুক দিনসমূহত ইয়াৰ উত্তৰ দিব লাগিব। এইখন অসমত কা জাপিটি 53 বছৰ অচিনাকি মানুহৰ পূজা অসমত দিছে। কোনে দিছে? হিমন্ত বিশ্ব শৰ্মাই দিছে। আপোনালোকে দেখিব যে আমাৰ মাটি আম্বানী আদানীৰ উপৰিও বিভিন্ন মানুহক তেওঁলোকে দিয়া আৰম্ভ কৰিছে। গতিকে মই আগন্তুক দিনসমূহত সকলোকে আহ্বান জনাওঁ, আপোনালোকে সকলোৱে দলে বলে অসম জাতীয় পৰিষদক যোগদান কৰক, দলে বলে যোগদান কৰি আমাৰ ভেটি শক্তিশালী কৰক। আমি আগন্তুক দিনসমূহত আপোনালোকৰ সহযোগত এই বিধানসভা সমষ্টিয়েও এগৰাকী জাতীয়তাবাদী নেতা বিধানসভাৰ মজিয়াত পাবলৈ সক্ষম হ'ব। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা আশীৰ্বাদ বিচাৰি মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজি এই যোগদান কাৰ্যসূচীত উপস্থিত থাকি আমাক আশীৰ্বাদ দিয়াৰ কাৰণে, এই কাৰ্যসূচী সফল ৰূপত সমাপন কৰাত সহযোগিতা কৰাৰ কাৰণে মই সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰি ধোৱা বিচাৰি আগন্তুক দিনসমূহত অসমৰ মাটিত জাতীয়তাবাদৰ বিজয় নিশান স্বাভিমানে উৰিব, সগৌৰৱে উৰিব। যি জাতীয়তাবাদৰ পতাকাৰ তলত আমি আপুনি মই সকলো একেলগে একত্ৰিত হৈ জয় আই অসম ক'ব পাৰিম, সকলোৱে অসমৰ সমাজ আৰু জাতীয় জীৱনক আগবঢ়াই লৈ যাব পাৰিম, আৰু সকলোৱে কান্ধত কান্ধ ধৰি আমি আগবাঢ়ি অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে, অসম প্ৰথম সদায় আৰু চিৰদিন জিলিকাই ৰাখিবৰ কাৰণে সকলোৱে কাম কৰিব পাৰিম। গতিকে এইখিনিকে কৈ সকলোকে মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাই, মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ ফালৰ পৰা ক'বলগীয়া বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় অসম।